কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী আৰু বহাগৰ বিহু ৰঙালীৰ সময় গৰু বিহু। তো সকলোৱে গৰু বিহু পালন কৰে আৰু আজি ময়ো তেনেকৈ ৰাতিপুৱা উঠিলোঁ, উঠি কৰি এতিয়া এইবোৰ শাকবোৰ বনাই আছোঁ। এইবোৰ শাক, এইডাল হ'ল তোমাৰ মেইন যোনটো আমি কওঁ কি কয় লাও খা বেঙেনা খা, তাৰপিছত বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু, তই হবি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হলি বলদ গৰু। তো এই প্ৰথাবিলাক যিহেতু পুৰণা আমাৰ চলি আহিছে আগৰ পৰা, আৰু এই গৰু বিহুৰ দিনা এটা মানে সঁচাকৈ ভাল লাগিবলগীয়া দিন। আৰু মোৰ সঁচাকৈ সৰুৰ পৰা এই দিনটো মানে বহুতভাৱে বাট চাই থাকোঁ এই দিনটোৰ কাৰণে। আৰু এতিয়া আমাৰ গৰুজনী বান্ধি থৈ দিছোঁ, ইফালে আছে তোমাৰ। তো এতিয়া আমি এইবিলাক কাটি আছোঁ, এইখিনি থেকেৰা চেকেৰা, আৰু এইখিনি যোৱাকালি বম লৈ আহিছোঁ পুৰা। এইখিনি বাই কি হয় আজি গৰু বিহু বিহু লাগিছে। তো এতিয়া এইফালে ভাইটি আৰু মই পুখুৰীত আছোঁ, আৰু আমাৰ গৰুজনী আছে ইফালে, এইজনী আমাৰ গৰুজনী, এইজনী হয়। এতিয়া তোমাৰ যমুনাত লৈ যাম গা ধুৱাবলৈ, আজি গৰু বিহু যিহেতু। আৰু এইফালে ভাইটি আজি কি কয় লাও খা আৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হলি বলদ গৰু। তো এই বিহুখন বলাই এতিয়া গৰু বিহু উপভোগ কৰোঁ আমি। তো গাইজ এইফালে এতিয়া দাদা আহি পালে, আৰু আমি এতিয়া যমুনাত যাম। এইফালে আইতা বহি আছে, টিভি চাই আছে। আইতা বিহু শুভেচ্ছা থাকিল। যমুনালৈ যাম বুলি ভাবি থাকোঁতে খুৰাই আহি হঠাৎ ক'লে, আজি বোলে যমুনাৰ পানী বহুত বেছি, সেইবাবে গৰু গা ঘৰতেই ধুৱাব লাগিব। তো গাইজ এতিয়া আমি বম চম ফুটালোঁ আৰু গৰু গা ধুৱালোঁ ঘৰতে। গৰু চৰু গা ধুৱাই এতিয়া এইফালে তোমাৰ মাহ হালধিখিনি ইয়াত আছে হাতত, যে আমি যমুনাত গৈ আছোঁ গা ধুবলৈ। তো আৰু এটা বস্তু দেখাই আছোঁ তোমালোকক, এইটো মানে বিহু গৰু বিহুৰ দিনা বহুত ইম্পৰ্টেণ্ট বস্তু হয়। আৰু এইখিনি চোৱা কি, এইখিনি সকল আমলৰি পৰুৱা, আমলৰি টোপ এইখিনি। তো আমলৰি টোপ যদি মানে গৰু বিহুৰ দিনা খায় তেনেহ'লে 100 এজাত চব্জি খোৱা নিচিনা হয় মানে। তো 100 এজাত শাক পাচলি খোৱাৰ সমান মানে হয় আমলৰি টোপবোৰ খালে। আৰু কথাষাৰ কিমান সঁচা নাজানো, কিন্তু আগতে আইতা আৰু ককাৰ মুখত এইষাৰ কথা বহুতবাৰে শুনা পাইছোঁ। এতিয়া গৈ আছোঁ আমি নদীলৈ, আৰু অলপ দূৰ বাকী। ঘৰত গা চা ধুৱালোঁ আমি সম্পূৰ্ণ, মানে নিয়মখিনি কৰিলোঁ গৰু বিহুৰ। তাৰপাছত গামোচা ল'লোঁ, এইফালে মাহ হালধি ল'লোঁ, আৰু এতিয়া যমুনালৈ গৈ আছোঁ গা ধুবলৈ। তো আগতে মানে কি ককাহঁতৰ দিনত কয় গৰু বিহুৰ দিনাখন গোটেই গাঁৱৰ মানুহে মানে নামঘৰৰ ওচৰৰ যোনটো ইয়াত যমুনা আছে, তো তাত আগতে কি কৰিছিলে একদম পূৰা মানে তোমাৰ বম ফুটাই, তাৰপাছতে পুৰণা যোনটো বন্ধুক আছিলে তো বন্ধুকৰ লগত ওপৰত মানে গুলি মাৰে। কিন্তু এতিয়া সেই বস্তুবোৰ নাই, তেতিয়া প্ৰায় নাইকিয়া হৈ আহিলে লাহে লাহে। হ'লেও নিয়মটো কৰিছোঁ, যিহেতু আমাৰ নিজৰে গৰু আছে। আৰু এতিয়া আমি পূৰা বম চম লৈ আহিছোঁ। গৰু নানিলে মানে নদী পানী বহুত, আৰু ইফালে বালি চালি উঠাই আছে মেচিনৰ লগত, ভাল নালাগে কিবা এটা। সেইকাৰণে আমি আহিলোঁ এতিয়া গা ধুবলৈ, মাহ হালধি লৈ আহিছোঁ। আৰু সেইফালে নদীত মানুহ চব বহুত মানুহ আছে, এইফালে গা ধুই আছে, কাপোৰ ধুই আছে বহুত।
তো গাইছ এতিয়া পুৰা আমি বম চম ফুটালো অথনিৰ পৰা পুৰা আমি মানে 6 পেকেট তোমাৰ বম লৈ আহিছিলোঁ আৰু এতিয়া নদীৰ পাৰতে ফুটাই দিলোঁ বমখিনি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু গা চা ধুলোঁ আমি যমুনাত প্ৰায় তাৰপাছত আজি ভিডিঅ'টো ইমানেই আছিলে মানে অলপ ছুটি হ'ল তথাপিও যিমান পাৰোঁ যি পাৰোঁ দেখালোঁ তেনেকৈ আৰু নাপাহৰিবা ছাবস্ক্ৰাইবটো কৰি দিব আৰু এটা লাইক আৰু এতিয়া গৈ থাকোঁ আৰু বাই বাই ব্ৰ